মানে মাকে ঘৰৰ কাৰণে কুকিং কৰিছে মই মানিব পাৰোঁ, কিন্তু চিষ্টাৰে কিয় মাকক হেল্প কৰিব কুকিঙত? ৰাইট, ছোৱালীজনীয়ে কিয় সেই বস্তুটো কিতাপখনে ভুল শিকালে নাই? শিকালে। সেই কিতাপখন যি 10টা ল'ৰা ছোৱালীয়ে পঢ়িলে বা ল'ৰাই পঢ়িলে, সিহঁতেতো এইটোৱে ভাবিব যে ছোৱালী মানে কুকিং। মানে আমাৰ কি হয় জানা, আমি যিমানে পঢ়া শুনা নকৰোঁ ষ্টুডেণ্ট, আমাৰ সমাজখন এখন পুৰুষ প্ৰধান, আমাৰ আপব্ৰিঙিংবোৰ সেনেকুৱা হৈছে, পুৰুষকহে গোটেইখিনি মানে ভাল হ'লে পুৰুষৰ, বেয়া হ'লে মহিলাগৰাকী। এটা ব্যৱসায় কৰিবলৈ হ'লে মানুহক পইচাৰ দৰকাৰ হয়, গতিকে তুমিও এগৰাকী ব্যৱসায়ী, গতিকে সেই পইচাটো কেনেকৈ তেওঁলোকে পাব? এখন সমাজত পুৰুষতকৈ নাৰীৰ ভূমিকা বেছি, আৰু আমি এতিয়া কেতিয়াও লাও সদায় পাতৰ তল হৈ থকা নাই। আমি এতিয়া এগৰাকী ডাঙৰ ডাঙৰ লাও, গতিকে পাতৰ কোনো মাৰ্কেটত ভেলিউ নাই, মানুহে লাওটোহে কিনিব খোজে। গতিকে আপোনালোকে ওলাই আহক, নিজৰ সপোনবোৰ পূৰা কৰক, আৰু সপোন দেখাৰ কোনো বয়স নাথাকে। নমস্কাৰ জনাইছোঁ সকলোকে, মোৰ চেনেল স্তুতিছ পডকাষ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দৰ্শকসকল, প্ৰত্যেক দিনাখনে এগৰাকী বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহোঁ। আজিও তেনে এগৰাকী খুবেই বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহিছোঁ। তেখেত এগৰাকী ব্যৱসায়ী আৰু লগতে সমাজসেৱিকা, আৰু তেখেত হৈছে আপোনালোকৰো হয়তো পৰিচিত অলকা পাটোৱাৰী। আৰু অলকা, তোমাক মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ ছুটি। আৰু অলকা, বহু দিনৰ পৰা কথা চলি আছে, কিন্তু মানে অহা হোৱা নাছিলে ন? আজি আচলতে মোৰ খুব ভাল লাগিছে দেই। তাকে ময়ো, আমি বহু দিনৰ পৰা কথা পাতিয়ে আছিলোঁ, আহিমকে। আজি যেনিবা ফাইনেলি আহিব পালোঁ, তোমাক লগ পোৱাৰ সৌভাগ্য হ'ল। আৰু আচলতে কি হয়, কি জানা, মানে কি হয়, এই তোমাক মানে মই লগ পাইছিলোঁ, কেনেকৈ লগ পাইছিলোঁ সেইটো কথা কৈছোঁ। এগৰাকী ব্যৱসায়ী হিচাপে লগ পাইছিলোঁ প্ৰথম, আৰু আচলতে তোমাক দেখি বহুত ইনস্পায়াৰো হৈছিলোঁ। কাৰণ কিয়, তোমাৰ আজি বহু বছৰ হ'ল ন? 10 বছৰমান আগতে লগ পাইছোঁ নেকি? 2016 তোমাক মই লগ পোৱা। 2016তে 10 বছৰ হ'ল। আৰু সঁচাকৈ মানে ইনস্পায়াৰো হৈছিলোঁ তোমাক দেখি। মানে ইমান তুমি ধুনীয়াকৈ চব চলাই আছিলা, আৰু তীৰো চলাইছিলা, স্বয়ং বুলি এটা। গতিকে ভাল লাগে যেতিয়া মহিলা এগৰাকী সফল হয় ব্যৱসায়িক হিচাপে, খুব ভাল লাগে দেখি। আৰু তাকে অলকা, এতিয়া মানে আমি আজি আচলতে কথা পাতিব বিচাৰিম, তোমাৰ প্ৰথম সুধিবলৈ বিচাৰিছোঁ যে তুমি এই ব্যৱসায়িক ক্ষেত্ৰখনলৈ কেনেকৈ আহিলা? তুমিতো মানে আগতে চাকৰিয়াল বেকগ্ৰাউণ্ডৰ আছিলা, গতিকে কেনেকৈ আহিলা সেইখিনি অকণমান জনোৱাচোন। তাকে একচুৱেলি মোৰ মানে কি জানা, মোৰ জীৱনত মানে ফুল অফ এডভেঞ্চাৰ। মানে তুমি যদি মোক সোধা যে আমি যে আগতে পঢ়োঁ যে এইম ইন লাইফ, মই মানে বুজিয়ে নাপাইছিলোঁ যে মোৰ এইম ইন লাইফনো কি আছিলে। মানে আই হেভ টেকেন লাইফ এজ ইট কামছ, মানে যেতিয়া জীৱনত যিটো আহিছে সেইটো কৰি গৈছোঁ। কোনো ধৰণৰ সাংঘাতিক মই মানে প্লেনিঙত চলা বা মানুহ নহয়। মানে তুমি বিশ্বাস নকৰিবা, মই তোমাক যদি মই বেকগ্ৰাউণ্ডটো কওঁ, মই বহুততো কৈছোঁ বাৰু। মানে মই পঢ়িলোঁ মাষ্টাৰ্ছ ইন ইকনমিক্স। পঢ়ি এজ ইউজুৱেল, মানে মাষ্টাৰ্ছ পঢ়া মানে আমি কলেজৰ চাকৰিৰ কথাই ভাবোঁ। চ' মই গুৱাহাটী কলেজত চাকৰি কৰিছিলোঁ কেইটামান দিন, কিন্তু মানে চামহাও মই ভাবিলোঁ যে এইটো চাগে মোৰ কৰিবলগীয়া কাম নহয়, মোৰ ডেষ্টিনেশ্যন চাগে ক'ৰবাত বেলেগত আছে। তাৰপিছত মই কাম এৰি, তাৰপিছত মই মাজত এটা ষ্ট্ৰাগল গ'ল বহুত দীঘলীয়া। তাৰপিছত তুমি জানা মই এয়াৰলাইনত চাকৰি কৰিছিলোঁ। চ' এয়াৰলাইনত মই 9 বছৰ কৰিলোঁ, ভাৰতৰ বিভিন্ন জেগাত চাকৰি কৰিলোঁ। তাৰপিছত মই 2010ত অসমলৈ ঘূৰি আহিছোঁ। অসমত ঘূৰি আহিও মই 3 বছৰ সম্পূৰ্ণ, মোৰ ছোৱালী তেতিয়া জন্ম পাইছে, আৰু তাইৰ লগত পুৰা 3 বছৰ ঘৰতে থাকিলোঁ। ঘৰত থকাৰ মাজতো আকৌ ঘৰত থকা নাই, আকৌ মই MBA কৰিছোঁ তেতিয়া। মানে কি হয়, মই মানে শান্তিত থাকিব নোৱাৰোঁ। আই এম এ ভেৰি ৰেষ্টলেছ পাৰ্চন। মানে এনেই আছোঁ নেকি মই, এনেকুৱা লাগে। মানে ঘৰতে বহি চাকৰিটোতে ভাবি আছিলোঁ MBAটো কৰাৰ কথা, কিন্তু তেতিয়া আকৌ চাকৰি ইমান হেক্টিক, আমাৰ সময় পোৱা নাছিলোঁ। চ' এই বেবী জন্ম হোৱাৰ পিছত, ছোৱালী জন্ম হোৱাৰ পিছত মই মানে MBA কৰিলোঁ, আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা BEdও কৰিলোঁ, সেই 3টা বছৰ। তাৰপিছত মই চাকৰিত সোমাইছোঁ আকৌ গুৱাহাটীত।
তাৰপিছত 2016ত যেতিয়া তোমালোককো লগ পাইছিলোঁ, সেইটো মোৰ মানে ব্যৱসায় জীৱনৰ প্ৰথম খোজ আছিলে। মানে সেইটো কেনেকৈ হ'ল, কি হ'ল, তুমিতো বহুত প্ৰফেশ্যনেল ৱে কৰিছিলা বস্তুটো। নামটো মই পাহৰি গৈছোঁ, মোক মনত মানে সম্বন্ধ আছিলে। আমিও আচলতে সেই অনুষ্ঠানটোৰ আচলতে আমি কিবা আছিলোঁ, আমি কিবা এক্সিবিশ্যনত কৰিবৰ কাৰণে আমি গৈছিলোঁ ন। মানে সম্বন্ধটো আছিলে তোমাৰ এটা অনলাইন পৰ্টেল। মানে তুমি ৱেডিং ৰিলেটেড যিকোনো অনলাইন শ্বপিং, যেনেকৈ এমাজন, মিন্ট্ৰাত আমি অনলাইন শ্বপিং কৰোঁ, তাত তুমি মানে ৱেডিং ৰিলেটেড শ্বপিং কৰিব পাৰা। যেনেকুৱা ধৰা ছাপ'জ তোমাক এজন ফটোগ্ৰাফাৰ লাগে, তুমি মানে মোৰ পৰ্টেলত গ'লা, তাত মানে ফটোগ্ৰাফাৰ্ছবোৰ লিষ্টিং কৰা থাকে, তেওঁলোকৰ প্ৰাইচিংবোৰ থাকে, এভেইলেবিলিটি থাকে। ছাপ'জ তুমি ধৰা এতিয়া বেংগলৰ চাকৰি কৰা, অসমৰ ছোৱালী, তুমি বিয়া তুমি অসমত পাতিছা, কিন্তু তুমি বিয়াৰ ধৰা 15 দিন বা 10 দিন আগতহে আহিবা, চ' তুমি বেংগলৰত বহি গোটেই এৰেঞ্জমেণ্ট কৰিব পাৰা, এটা ৱেডিং ভেন্যু বুক কৰিব পাৰা, মেহেন্দী আৰ্টিষ্ট, ফটোগ্ৰাফাৰ, যি লাগে তোমাক বিয়াৰ ৰিলেটেড সকলো বস্তু সেইখনত আমাৰ পৰ্টেলত আছিলে। সেইটো ৰিলেটেড আমি এটা ইভেণ্ট কৰিব ওলাইছিলোঁ, ৱেডিং শ্ব' এটা বিমানতাত। সেই সূত্ৰে মই তোমাক ফাৰ্ষ্ট লগ পাইছিলোঁ। তাকে। আৰু তোমাৰ মনলৈ কেনেকৈ আহিলে যে তেনেকুৱা এটা কৰিব লাগে বুলি? তুমিতো চাকৰিয়াল বেকগ্ৰাউণ্ডৰ আছিলা, সেইটো মনলৈ কেনেকৈ আহিলে? মনলৈ মানে চোৱা, আমি মানে যেতিয়া নতুন কিবা এটা কৰিম বুলি ভাবিলোঁ, সেইখিনি সময়ত ধৰা নতুন মানে খুব অনলাইন বিজনেছটো খুব মানে এটা হাইপ এটা চলি আছিলে 2016 সেই সমসাময়িক সেইখিনি সময়তে ধৰা অনলাইন শ্বপিংবোৰ লাহে লাহে আহি আছিলে আৰু। চ' তেতিয়া মই হঠাতে ভাবিলোঁ যে অসমত কি নাই, কাৰণ মোৰো যেতিয়া 2009ত যেতিয়া আমাৰ বিয়া হৈছিলে, তেতিয়া মই দিল্লীত চাকৰি কৰোঁ। মোৰো সেইবোৰ সমস্যা মই সাংঘাতিক ধৰণে ভুগিছিলোঁ। মানে বিয়াৰ 10 দিন আগত আহিছোঁ, ছুটি লৈছোঁ 30 দিনৰ, চ' 20 দিন বিয়াৰ পিছলে, 10 দিন বিয়াৰ আগলে এনেকৈ ৰাখিছিলোঁ। আহি মই মানে কি বিচাৰিম, ক'ত পাম, খুব এটা হুলস্থুল এটা হৈছিলে। চ' মই ভাবিলোঁ এনেকৈ মোৰ নিচিনা চাকৰি কৰি থকা মানুহবোৰৰ কাৰণে এইটো এটা সুবিধা হ'ব, সেই ভাবি বিজনেছটো আৰম্ভণি কৰিছিলোঁ। কিন্তু খুব দুখৰ বিষয়, মোৰ বিজনেছটো একেবাৰে নচলিলে। চ' প্ৰথম বিজনেছতে খুব বেয়াকৈ মুখ ঠেকেচা খালোঁ আকৌ দেই। মানে বিভিন্ন কাৰণত খুব কষ্ট কৰিছিলোঁ মই। তোমাৰ গুগাঁৱৰ পৰা, তোমাৰ টপ ডিজাইনৰ পৰা, ৱেবছাইট বনোৱাৰ পৰা আৰম্ভ কৰি ধুনীয়া জেগাত ফটোশ্বুট কৰা, অসমৰ ৱেডিং কালচাৰটো যাতে মই পৰ্ট্ৰে কৰিব পাৰোঁ, গতিকে অসমীয়া সাজপাৰেদি ধুনীয়াকৈ শ্বুট কৰাইছিলোঁ। কিন্তু কিছুমান ধৰা জানাই আৰু মানুহৰ ব্ৰেকডাউন থাকে, কিন্তু সেই ব্ৰেকডাউনবোৰ আহিলেও মানুহে, এতিয়া তুমি ছাকচেছফুল এগৰাকী ব্যৱসায়ী, গতিকে নহয় সেইটোৱে মানুহৰ মানে হয় মাজে মাজে, কিন্তু সেইকাৰণে মানুহে কেতিয়াও হাৰি যাব নালাগে ন। তাকে, কিন্তু কি জানা, যেতিয়া মোৰ সম্বন্ধটো নচলিলে, মানে মই যেতিয়া বন্ধ কৰিবলগীয়া হ'ল, মই 15 দিন বিচনাৰ পৰা উঠিব পৰা নাই। বিকজ এইটো মানে কেনেকুৱা হয়, তোমাৰ এইটো বেবীৰ নিচিনা ন, চ' তুমি অবচেছড হৈ কামটো কৰি আছোঁ। মই ৰাতি 2-3টালৈ কাম কৰোঁ। মানে যিবোৰ মোৰ ডিজাইনাৰ আছিলে, সিহঁতি গুৰগাঁৱত থাকে, সিহঁতি চাকৰি কৰে, সিহঁতি অফিচৰ পৰা আহিহে ফ্ৰী হয় তেওঁলোক। চ' তাৰপিছত আমি অনলাইন বহোঁ, এইটো এনেকৈ কৰ, এইটো সেনেকৈ কৰ, সেনেকৈ মানে বহুত কষ্ট কৰিলোঁ মই। তাৰপিছত যেতিয়া নচলিলে, আৰু মানে বিশ্বাস কৰিব টান লাগে যে ইমান কষ্ট কৰাৰ পিছত বস্তুটো কেনেকৈ ফেইল হ'ব পাৰে। কিন্তু কথাটো হ'ল যে মই বহুত শিকিলোঁ 10 বছৰে, আৰু সম্বন্ধে মোক এনেকুৱা কিছুমান কথা শিকালে, বিজনেছৰ যিবোৰ মেইন ভেটি, যিবোৰ ফৰ্মুলা। কাৰণ আমাৰ চোৱা, আমিতো ফাৰ্ষ্ট জেনেৰেশ্যন বিজনেছ কৰা মানুহ, চ' আমি ঠেকিয়ে শিকিছোঁ। চ' সেইটো কাৰণে মানে আজি মই আনক ধৰা 10জনক মই উপদেশ দিব পৰা হৈছোঁ, কাৰণ মই নিজে ফেইল হৈছোঁ। মই জানিছোঁ ফেইলাৰ হ'লে কেনেকুৱা লাগে। 10-15 দিন মোৰ ডিপ্ৰেশ্যন নিচিনা হৈ গৈছিলে, বিচনাৰ পৰা উঠিলে মূৰ ঘূৰাই, মোৰ এনেকুৱা আৰু। তাৰপিছতে আকৌ নিজক সামৰিলোঁ যে কৰিবতো লাগিবই কিবা, মইতো আৰু হাৰি যোৱা মানুহ নহয়। গতিকে সেইটো আৰু তাৰপিছত মই ভাবিলোঁ যে নেক্সট কি কৰোঁ এতিয়া। চ' সেনেকৈ এক্সপেৰিমেণ্ট বহুত কৰিলোঁ, আৰু তুমি কোৱাৰ নিচিনাকৈ সাংঘাতিক সফল নহয়, এতিয়াও সেই ষ্ট্ৰাগল পিৰিয়ডে চলি আছে। তথাপিও মানে তুমি মানে সেই বস্তুটোৰ পৰা গম পায় যে ব্যৱসায়ী হিচাপে এতিয়া যিহেতু তোমাৰ বিজনেছৰ এতিয়া গম পাওঁ ন, তোমাৰ 2খন হোটেল চলাই আছা, নহয় জানো? আৰু গতিকে সেইটো হোটেল 2খন চলাই থকাটো ধেমালি কথা নহয়। তাকেতো। আৰু এতিয়া বৰ্তমান তুমি কিহৰ লগত জড়িত? এটাতো মোৰ জানাই তুমি ট্ৰেইনিঙৰ এটা আছে, মই যিহেতু নিজে স্কিল ডেভেলপমেণ্টৰ লগত জড়িত।
মোৰ মানে সাংঘাতিক ধৰণে স্কিল ডেভেলপমেণ্টৰ এটা মানে আন্দোলন এটা চলি আছে মানে বহুত বছৰ অসমত ঘূৰিলোঁ ফুৰিলোঁ দেখিলোঁ মই দেখিছোঁ যে আমাৰ ইয়াতে এতিয়া মানে কিছুমান বস্তু আমাৰ ল'ৰা ছোৱালীবোৰক শিকোৱাৰ বহুত প্ৰয়োজন হৈ আহিছে মানে নহ'লে অসমৰ কামবোৰ লাহে লাহে বাহিৰা মানুহৰ ওপৰত আমি ডিপেণ্ডেণ্ট হ'বলগীয়া হ'ব মানে আমি লাহে লাহে খেতি পথাৰো এৰি দিছোঁ মানে সকলো বহিৰাগত হাতত এৰি দিছোঁ গতিকে আমাৰ অসমখন যদি আমি বচাই ৰাখিব লাগে তেতিয়া আমি হাতে কামে লাগিব লাগিব চ' আজিৰ জেনেৰেশ্যনটো আকৌ অকণমান এই হাতে কামে লগোৱাৰ পৰা অকণমান দূৰলৈ গুচি গৈছে গতিকে সেই এটা আন্দোলন যিটো মই কৈছোঁ দক্ষতা আন্দোলন সেইটো অকণমান স্কিল ডেভেলপমেণ্টৰ ওপৰত দক্ষতা বিকাশৰ ওপৰত অকণমান মই লাষ্ট 8 বছৰ কাম কৰি আছোঁ আৰু মেইনলি তোমাৰ সজাগতা বিভিন্ন গাঁৱে ভূঞে যে তোমাৰ ট্ৰেডিশ্যনেল পঢ়া শুনাৰ লগতে মানে পঢ়া শুনা কৰাটো একো বেয়া কথা নহয় কিন্তু পঢ়া শুনা কৰিলে তুমি কি কৰিবা সেই উদ্দেশ্যটো সন্মুখত ৰাখি পঢ়া শুনা কৰিব লাগে আমিও নাজানিছিলোঁ ধৰা আমিও ব্লাইণ্ডলি পঢ়িছোঁ মেট্ৰিকৰ পিছত হায়াৰ ছেকেণ্ডেৰীৰ পিছত ডিগ্ৰীৰ পিছত পষ্ট গ্ৰেজুৱেশ্যন এইটো মানে এটা পেটাৰ্ণত পঢ়িছোঁ আৰু কিন্তু আজিকালি তোমাৰ সেনেকুৱা নহয় জানা আজিকালি তুমি দেখিছা যদি কি হৈছে খুব এটা কম্পিটিটিভ মাৰ্কেট গতিকে আজিকালি ধৰা তোমাৰ নতুন নতুন কিছুমান প্ৰফেশ্যনে খুব ভাল কৰি আছে যেনেকৈ অলপ আগত আমি কথা পাতিছিলোঁ ফটোগ্ৰাফী মেকআপ আৰ্টিষ্ট তাৰপিছত তোমাৰ ধৰা কুকিং তোমাৰ আজিকালি ক্লাউড কিচেন এইবিলাকো বহুত হৈছে মানে মানুহৰ আচলতে সেই বস্তুবিলাকে এতিয়া নতুনকৈ মানে সেই বস্তুবোৰ আহিছে অসমত আহিছে আৰু এতিয়া ধৰা আমি যদি হাতে কামে লাগো আৰু আমাৰ হ'ল মই তোমাক কি ক'ম আৰু আমাৰতো ধৰা সকলোখিনি আছে আমাৰ অসমত গতিকে এই বস্তুখিনি আমি সাৱটি ধৰি ৰাখিব লাগিব নহ'লে মানে লাহে লাহে হাতৰ পৰা ওলাই যাব আৰু চ' তাৰ কাৰণে আমি মানে চাকৰিমুখী নহৈ চৰকাৰী চাকৰি সপোন দিনে ৰাতি নেদেখি অকণমান যদি ইফাল সিফাল চাওঁ শুৱে বাৱে যে কি কৰিব পাৰোঁ মই চাকৰি কৰা চাকৰি সপোন দেখাটো অপৰাধ নহয় কিন্তু তাৰ উপৰিও মই কি কৰি খাব পাৰোঁ ঘৰখন কেনেকৈ চলাব পাৰোঁ নিজে আত্মনিৰ্ভৰ হৈ আন 10জনক সংস্থাপন দিব পাৰোঁ সেইটো বেছি চিন্তা কৰিব লাগে তুমি কিন্তু স্কিল ডেভেলপমেণ্টৰ ওপৰতো তোমাৰ এনেকৈ জানো যে বহুত দিনৰ পৰা জড়িত আৰু এই স্কিল ডেভেলপমেণ্টৰ ওপৰত কেনেকৈ জড়িত হ'লা আৰু তাৰ পৰা মানে কি প্ৰচেছত মানুহবিলাক কি আছে মানে প্ৰগ্ৰেমছ কি আছে মানুহে কেনেকৈ নিজকে স্বাৱলম্বী কৰিব পাৰে তাৰ ওপৰত অকণমান যদি কোৱা স্কিল ডেভেলপমেণ্টটো ধৰা মই কেনেকৈ কানেক্ট হ'লোঁ মানে যেতিয়া 2014 মোদীজী প্ৰথমবাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল তেওঁ এটা মানে সাংঘাতিক এটা স্কিল ডেভেলপমেণ্টৰ ওপৰত বহুত তেওঁ মানে বহুত ভাষণতো তেওঁৰ সেই বিষয়ে উল্লেখ কৰে বা তেওঁ খুব লিখা মেলাও কৰে সেইটোৰ ওপৰত বা তেওঁ যেতিয়া কথাবোৰ কয় মই সেই কথাবোৰ অলপ কানেক্ট কৰোঁ মানে মই ভাবোঁ যে হয়ওতো কথাটো যে কেতিয়াবা হয় নহয় আমাৰ দেখোন চিন্তাধাৰা এটা দিশেই গৈছে চ' সেনেকৈ মই স্কিল ডেভেলপমেণ্টৰ লগত জড়িত হ'লোঁ আৰু স্কিল ডেভেলপমেণ্টটো মানে এনেকুৱা এটা বস্তু এইটো এটা টপিক নহয় মানে আজিৰ দিনত এইটো এটা তাৰমানে আমাৰ তোমাৰ মোৰ আমাৰ সকলোৰে জীৱনৰ এটা মানে অবিচ্ছেদ্য অংগ এটা মানে এনেকুৱা হৈ গৈছে মানে গতিকে একচুৱেলি খালি আমি সেই শব্দটো আমাৰ কাৰণে নতুন মানে আগৰ পৰা আমাৰ এই কামবোৰ আছিলে কৰি আছিলোঁ আমি কিন্তু শব্দৰ মানে সঠিক মানে হেৰিটো হোৱা নাছিলে শব্দটো চ' তেওঁ সেইটো বস্তু ক্লিয়াৰ কৰি দিলে চ' আমাৰ মোদীজী মানে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত বা অসমতো গভৰ্ণমেণ্টৰ বহুত স্কিম আহিছিলে স্কিল ডেভেলপমেণ্টৰ চ' সেনেকৈ মই জড়িত হৈছিলোঁ প্ৰথম মানে তোমাৰ মই বাৰু মেইনলি যিহেতু নিজে এয়াৰলাইনত চাকৰি কৰা চ' মই বাৰু বেছিভাগ স্কিল ডেভেলপমেণ্ট বুলি কওঁতে এয়াৰলাইনৰ ট্ৰেইনিঙে কৰাইছোঁ কিন্তু সেইটোৰ উপৰিও চৰকাৰী বহুত প্ৰগ্ৰাম আছে যেনেকৈ তোমালোকে ধৰা বনাইছিলা কেণ্ডেলছ এতিয়া চোৱা সৰু এটা কথা হাতৰ বিদ্যা এটা আজিকালি চোৱা এতিয়া খুব যুগটো কম্পিটিটিভ এগৰাকী মহিলা আমি যিহেতু নিজে মহিলা আমি জানো যে এগৰাকী মহিলা তুমি যিমানেই নোকোৱা কিয় পুৰুষ প্ৰধান দেশ নহয় পুৰুষেও সমানে কাম কৰে বুলি তুমি যিমানেই নোকোৱা কিয় ঘৰৰ বেছিভাগ দায়িত্ব মহিলাজনীৰ ওপৰতে থাকে
তুমিও জানা ময়ো জানো আমি সকলোৱে জানো ধৰা এতিয়া তাৰ উপৰিও যিখিনি সময় এতিয়া মই কি ভাবোঁ জানা তোমাৰ চব ঠিকে আছে কিন্তু তুমি যদি ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট নোহোৱা ক'ৰবাত কিবা এটা যেনিবা থাকি যায় তুমি যদি ক'ৰবাত যাবলৈ 500 টকা এটা হাজবেণ্ডৰ পৰা ল'ব লগা হয় তাতে যিটো আমি উইমেন এম্পাৱাৰমেণ্টৰ কথা কওঁ মহিলা সবলীকৰণৰ কথা কওঁ সেইখিনিতে মহিলা সবলীকৰণৰ ফুল ষ্টপ লাগি যায় তুমি যেতিয়া 500 টকা এটা কাৰণে হাত মেলিব লগা হয় গতিকে মই বিচাৰোঁ যে নাৰীবোৰ আত্মনিৰ্ভৰ হওক আৰু আত্মনিৰ্ভৰ হ'বলৈ মই হাই ছেকেণ্ডেৰী পঢ়িছোঁ মই ক্লাছ 8লৈ পঢ়িছোঁ কিন্তু কৰিবলগীয়াতো বহুত কাম আছে সেই স্কিলৰ ওপৰত সেইটোৱে এতিয়া তোমাকে যেনেকৈ কেণ্ডেলটো এতিয়া কেণ্ডেলছবোৰ তুমি জানা আজিকালি সাংঘাতিক ডিমাণ্ড যিকোনো হেণ্ডমেড হোমমেড বস্তুৰ খুব ডিমাণ্ড আজিকালি এটা সময়ত ট্ৰেণ্ডটো এতিয়া চেঞ্জ হৈছে এতিয়া তোমাৰ ঘৰতে তোমাৰ কেণ্ডেল বনোৱাটো বহুত ডাঙৰ কথা নহয় এসপ্তাহৰ এটা ট্ৰেইনিং বিভিন্ন জেগাত দিয়ে থাকে বিনামূলীয়া ট্ৰেইনিংটো তুমি শিকি তুমি সেই মলকেইটা অনলাইন অৰ্ডাৰ কৰিলা ভেকচিনখিনি যি লাগে সেইখিনি গোটালা ধূপ বনালা বনাই তুমি খালি বস্তুটো বজাৰখন জানিব লাগিব যে ক'ত বেচিম মই তাৰ কাৰণে প্ৰশিক্ষণত সেইটো এটা পাৰ্টো থাকে যে বস্তুটো বনালেতো তুমি নহ'ব তুমি বেচিব জানিব মাৰ্কেটিংটো মেইন আৰু আজিকালি সেনেকৈ তোমাৰ য়োগা চেণ্টাৰ্ছবোৰ মেডিটেশ্যন চেণ্টাৰ ডাঙৰ আশ্ৰম তাতে সেনেকুৱা কেণ্ডেলছবোৰ বহুত ডিমাণ্ড চ' তেওঁলোকে বাল্কত কিনি লৈ যায় যদি তুমি ভালকৈ বনাই দিয়া কিন্তু সেই তুমি কানেকশ্যনটো জানিব লাগিব তাৰপিছত তুমি এইটো অলপ মই হেৰি কৰিম এই কথাটো হয় কিন্তু মানে মানুহে অকল স্কিলটো জানিলেই নহ'ব মাৰ্কেটিংটো মেইন বস্তু কেনেকৈ মাৰ্কেটিং কৰিব সেইটোৰ ওপৰত এটা গুৰুত্ব দিবলগীয়া কথা এতিয়া স্কিল ডেভেলপমেণ্ট যে তোমালোকে কৰোৱাৰ লগে লগে মাৰ্কেটিংটো লগতে শিকাই দিয়া নেকি আমি গোটেইখিনি শিকাই দিওঁ মানে আমাৰ যিবোৰ ট্ৰেইনিং আমি কৰিছোঁ কৰাইছিলোঁ আমি মানে তোমাৰ বস্তুটো বনোৱা বস্তুটো পেকেজিং বস্তুটো বেচিবা ক'ত এই গোটেইখিনি শিকোৱাটোৱে আমাৰ মেইন উদ্দেশ্য আগতে তোমাক যদি অকল শিকাই থৈ দিওঁ তুমি যেনিবা শিকিলা তাৰপিছত তুমি যেতিয়া বনাবা তেতিয়াহে তোমাৰ ওপৰত আচল চেলেঞ্জটো আহিব যে এতিয়া মই বনালোঁ এতিয়া মই এতিয়া ক'ত বেচিম গতিকে সেই বেচিক জ্ঞানটো বহুত দৰকাৰ আৰু আজিকালি এটা ভালকৈ ডিজিটেল মাৰ্কেট এখন আছে চ' তুমি ধৰা বিভিন্ন ছাপ'জ এক্সিবিশ্যন পাৰ্টিচিপেট নকৰাও অনলাইন তুমি দি দিয়া ঘৰৰ পৰা আহি বস্তু লৈ যায় মানুহে মাছৰুম এটা মই দেখিছিলোঁ এই তোমাৰ গাঁও এখনত মানে প্ৰতিখন ঘৰৰ প্ৰতিগৰাকী মহিলা এইটো কিটচেন গাৰ্ডেন বুলি কওঁ আমি আৰু মাছৰুমটোতো অকণমান অলপ জেগা লাগে পাকঘৰটো যদি অকণমান ডাঙৰ হয় তাতে তুমি 4খন বেগ কৰা তুমি ডেইলি 200 টকা তুমি মাছৰুম বেচিব পাৰিবা আৰু মাছৰুম তুমি জানা আজিকালি মানুহবোৰ বেছিভাগ ভিগান বা ভেজিটেৰিয়ান চ' প্ৰটিনটো মেইন চ'ৰ্চ মাছৰুম গতিকে মাছৰুম প্ৰটিন পাউডাৰ মাছৰুম বন্দি বনায় চ' মাছৰুমৰ বহুত ডিমাণ্ড সেইটো একে সাধাৰণভাৱে কৰিব পাৰা তুমি সাংঘাতিক একো কেপিটেলো নালাগে গতিকে সেই 200 টকাই ইনকাম কৰোঁচোন আমি ডেইলি এতিয়া এটা কথা ক'বলৈ বিচাৰিছোঁ যিহেতু মানে এই কথাখিনি ওলাইছে এটা ব্যৱসায় কৰিবলৈ হ'লে মানুহক পইচাৰ দৰকাৰ হয় গতিকে তুমিও এগৰাকী ব্যৱসায়ী গতিকে সেই পইচাটো কেনেকৈ তেওঁলোকে পাব বা কোনটো চ'ৰ্চ অফ কেনেকৈ ক'ৰ পৰা আনিব ব্যৱসায় এটা কৰিবলৈতো এটা লাগিব মোটা যেতিয়া স্কিল ডেভেলপমেণ্ট কৰিলে কিবা কৰিলে কিন্তু সেইখিনি ইনভেষ্ট কৰিবৰ কাৰণেতো পইচা লাগিব চ' সেইখিনি কেনেকৈ কৰিব সেইটো ওপৰত যদি অকণমান জনোৱা মানে মোৰ যিখিনি ধৰা অভিজ্ঞতা যিমানখিনি অভিজ্ঞতা মোৰ সীমিত অভিজ্ঞতা তাত মই দুটা কথা শিকিছোঁ তোমাৰ বিজনেছ আমি দুটা ধৰণে কৰিব পাৰোঁ এটা যিটো ষ্টাৰ্টআপ পলিচি আছে তাত ধৰা তুমি এটা ইউনিক কনচেপ্ট যদি তুমি কৰা নিজৰ কিবা যেনেকৈ ধৰা আমি দেখিছোঁ ইণ্ডিয়ান ষ্টাৰ্টআপ ষ্টৰী এইবোৰ যিবোৰ এমেজন উবাৰ এয়াৰবিএনবি এইবোৰ মানে এটা নতুন কনচেপ্ট নতুন এটা কেতিয়াও নুশুনা এটা কনচেপ্ট এই ষ্টাৰ্টআপবোৰত কি হয় তোমাক সাংঘাতিক হিউজ কেপিটেলৰ প্ৰয়োজন হয় চ' তেতিয়া তুমি ধৰা ভেঞ্চাৰ কেপিটেলিষ্টৰ পৰা ফাণ্ড ৰেইজ কৰিব পাৰা চ' সেইটো এটা বেলেগ লেভেলৰ বিজনেছ কিন্তু ইয়াতে যিহেতু আমি মহিলাৰ কথা পাতিছোঁ বা অসমৰ গ্ৰাম্য অৰ্থনীতিৰ কথা পাতিছোঁ ইয়াত আমি সেইটো লেভেললৈ নাযাওঁ ইয়াত কি হয় তাত সেইটো ধৰা তোমাৰ কোনোবা IIM IIT পৰা পাছ আউট
ষ্টুডেণ্টখিনি 2-4টা লগ লাগিছে এটা ৰবট বনাইছে সেইটো তেওঁলোকে বেংকৰ পৰাও লোন পাইছে বা ভেঞ্চাৰ কেপিটেলিষ্টৰ পৰা তেওঁলোকে ফাণ্ডিং উঠাইছে সেইটো এটা ডিফাৰেণ্ট স্কেল অফ বিজনেছ কিন্তু মোৰ সেইটো বিষয়ত মই কথা পাতিব বিচৰা নাই মই কথা পাতিব বিচাৰিছোঁ ৰাতিপুৱাৰ পৰা স্কুলত পঠিয়াই হাজবেণ্ডক অফিচলৈ পঠিয়াই ঘৰৰ সকলো কামখিনি কৰি মহিলাজনী কেনেকৈ নিজৰ কাৰণে পইচা 2 টকা কেনেকৈ ইনকাম কৰিব কলেজৰ পৰা পঢ়িছোঁ আহিছোঁ ঘৰত আহি চাকৰি কৰিম বুলি ভাবি থকা ছোৱালী এজনীয়ে সেই চাকৰিটো বা নিজৰ পকেট মাইণ্ডটো কেনেকৈ ইনকাম কৰিব আমি মানে এতিয়া সেই সৰু সৰু কথাতহে চিন্তা কৰিছোঁ মানে ডে টু ডে লাইফৰ যিখিনি আমাৰ চেলেঞ্জেছ সেইখিনিহে আমি কথা পাতিছোঁ চ' মই ভাবোঁ যে সেই যিবোৰ বিজনেছ আছে আমাৰ যিটো মই কৈছোঁ আমাৰ গ্ৰাম্য অৰ্থনীতি ক্ষুদ্ৰ উদ্যোগ ইয়াত সাংঘাতিক কেপিটেলৰ প্ৰয়োজন নহয় আৰু ইয়াতে বহুত ডাঙৰ এটা কেপিটেল দি কৰিবও নালাগে কাৰণ মই নিজে গম পাইছোঁ নহয় মই যিটো ক'লোঁ মই যিটো ঠেকেচা খালোঁ গতিকে মানে মই গম পালোঁ যে বিজনেছ হ'ল তুমি প্ৰথমতে সৰুকৈ আৰম্ভ কৰিব লাগে সৰুকৈ তাৰপিছত তুমি চাই লোৱা যে তোমাৰ ৰেছপন্সটো কেনেকুৱা তুমি যেতিয়া দেখিছা যে হয় মই যিটো প্ৰডাক্ট বনাইছোঁ মোৰ এটা কাষ্টমাৰ বেছ হৈছে বা এটা মই দেখিছোঁ যে মই জানিছোঁ কেনেকৈ কৰিব লাগে বা ক'ত বেচিব লাগে বা মানুহে ভাল পাইছে তাৰপিছত তুমি লাহে লাহে স্কেল আপ কৰা লাহে লাহে আৰু তেতিয়া তুমি যিটো পইচা পাইছা সেইটো পইচা তুমি ৰোটেশ্যনত ইউজ কৰা গতিকে সেইটোহে একচুৱেলি বিজনেছ ফৰ্মুলা আমি যেনেকৈ সোণা গহনা বেছি বিজনেছ কৰা সেইটো বিজনেছৰ ফৰ্মুলা নহয় সেইটো একচুৱেলি ভুল ফৰ্মুলা আমি বেংকৰ ওচৰত যাব পাৰোঁ যদি তুমি অকণমান ডাঙৰ প্ৰথমতে তুমি খুলিলা তুমি দেখিছা যে হয় এতিয়া মই কনফিডেণ্ট এতিয়া মই বিজনেছটো স্কেল আপ কৰিম তেতিয়া তুমি বেংকক এপ্ৰ'চ কৰিব পাৰা আৰু তেতিয়া যেতিয়া বেংকে তোমাৰ দেখিব যে তুমি লাষ্ট 6 মাহে এটা ভাল এটা ইনকাম কৰি আছা বা তোমাৰ ট্ৰানজেকশ্যন হৈ আছে বেংকে নিশ্চয় সহায় কৰিব কিন্তু প্ৰথম দিনাই যদি তুমি বেংকৰ ওচৰত গুচি যোৱা হয়তো তুমি বিমুখ হ'ব লগা হ'ব পাৰে প্ৰচেছ আছে কিছুমান প্ৰচেছ আছে আৰু এই তুমি এগৰাকী ব্যৱসায়ী তাৰোপৰি তুমি অলপমান পলিটিকেলিও অলপ ইনভলভ জানো গতিকে বিজেপিৰ লগত জড়িত গতিকে তুমি এতিয়া বৰ্তমান কি হেৰিত আছা মানে বিজেপিৰ দায়িত্বত আছা মই বিজেপিৰ বিভিন্ন দায়িত্বত আছোঁ লাষ্ট 12-13 বছৰ ধৰা স্কিল ডেভেলপমেণ্টৰো বহুত কাম কৰিছোঁ প্লাছ আমাৰ যিবোৰ ইলেকশ্যন হয় মই লাষ্ট তোমাৰ পঞ্চায়ত লোকসভা বিধানসভা BTC গোটেইকেইটা ইলেকশ্যনৰে অফিচ মেনেজমেণ্টৰ দায়িত্বটো আছিলোঁ এনেকৈ সৰু সুৰাকৈ কিবা কিবি কৰি আছা আৰু ৰিচেণ্টলি অলপ তোমাৰ নিউজো দেখিছোঁ দেই মানে এনেকৈ মহিলা মৰ্চাৰ এনেকৈ দেখা পাইছোঁ তুমি কি ভাবা মানে এইটো বিষয়ে এইটো নতুনকৈ আজি এসপ্তাহৰ পৰা ওলাই আছে যেনিবা মই বাৰু অপেনলি এই বিষয়ে কথা পতা নাই ইয়াত মানে 2-3টা কথা আছে দেই মানে কি হয় আমাৰ এতিয়া যিগৰাকী মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱী বাইদেউ ধৰা এতিয়া অসম চৰকাৰৰ মন্ত্ৰী এতিয়া গতিকে কিন্তু তথাপিও বাইদেউ মহিলা মৰ্চাৰ দায়িত্বত আছে গতিকে তেওঁ থাকোঁতে আমি সেইবোৰ কথা পতাটো বৰটা মানে সুবিধাজনক নহয় তথাপিও নিউজত ওলাই আছে দেখিছোঁ দেখিলে বাৰু বেয়া লগা নাই বাৰু ইমান বছৰ কাম কৰি আছোঁ যিহেতু কিবা এটা দায়িত্বত আৰু মহিলাখিনিৰ লগতে যিহেতু কাম কৰি আছোঁ গতিকে দায়িত্ব এটা পালে আৰু অকণমান কাম কৰিবলৈ সুবিধা কিন্তু তাৰ মাজতো মোৰ মানে আজিকালি কি হৈছে জানা মানে মোৰ এতিয়া মানে নাজানো আৰু হয়তো বয়সৰ লগে লগে হৈছে মানে মই মানে আজিকালি যিকোনো বস্তু খুব সাংঘাতিক ডেছপাৰেটলি নিবিচাৰোঁ মই মানে অকণমান মেডিটেশ্যন বা সেইখিনি কৰোঁ কাৰণে বা এনেকুৱা ভাবোঁ যে আজিলৈকে মোৰ লগত কেতিয়াও বেয়া হোৱা নাই মই যিমানখিনি হয়তো মোৰ যোগ্য তাতকৈ ঈশ্বৰে মোক বেছিয়ে দিছে কোনো পলিটিকেল বেকগ্ৰাউণ্ডৰ পৰা নহয়ও আজিলৈকে যে মই ইমানখিনিলৈ যে আহিছোঁ সেইটো এটা মোৰ কাৰণে ডাঙৰ কথা আৰু তোমাক মই যেতিয়াৰ পৰা জানো তেতিয়াৰ পৰা তুমি জড়িত বিজেপিৰ লগত যথেষ্টখিনি সময়ৰ পৰা কাম কৰি 12 বছৰ হ'ল কাম কৰি আছা আৰু সেই একেটা বিজেপিতেই আছা গতিকে সেইটো ভাল লাগে দেখিলে আৰু যিয়ে নহওক শুভেচ্ছা থাকিল ধন্যবাদ বাৰু শুভেচ্ছাৰ পিছত
পিছত ল'ম দিয়া শুভেচ্ছা থাকিল মানে কি আৰু এনেই কৈছোঁ কথাটো একদম থাকিলে। আৰু অলকা তুমি যেনেকৈ ব্যৱসায় হয়নে, তাৰোপৰি তোমাৰ এই পলিটিকেল কাম আৰু লগতে ঘৰখন কেনেকৈ মেনেজ কৰা, সেইটো ডাঙৰ কথা। বহুত কষ্ট মানে এনেকুৱা যে চোৱা, তুমি ব্যৱসায় কৰা বা তুমি ৰাজনীতি কৰা, ঘৰৰ ছাপৰ্টৰ বিষয়ে তুমি একো কৰিব নোৱাৰি। হয়, ঘৰৰ ছাপৰ্টটো তোমাক লাগিবই। এতিয়া মোৰ ধৰা মা দেউতা আছে, ভাইটি ভণ্টি বাহিৰত থাকে, চ' মা দেউতাৰো ধৰা দায়িত্ব এটা মোৰ থাকে, বা ইয়াতেও মোৰ শাহু ননদ ছোৱালী, এনেকৈ আমি এখন মানে ডাঙৰ পৰিয়াল এটা, কিন্তু মানে গোটেইবোৰে খুব সাংঘাতিক এটা ছাপৰ্ট ছিষ্টেমত চলি থাকোঁ। আৰু কিন্তু হয় কথা কিছুমান কষ্ট কিছুমান আছে। কষ্ট মানে কি মেইনলি টাইম মেনেজমেণ্টটো। চ' এটা মানে ধৰ্ম সংকটত পৰোঁ মাজে মাজে, মানে কি কৰিম, মানে কেতিয়াবা গিল্টি ফিল হয়, কেতিয়াবা এনেকুৱা লাগে ইছৰাম মই ছোৱালীজনীক সময় দিব পৰা নাই, বা মই মা দেউতাৰ ওচৰলৈ, ইমান ওচৰতে মোৰ মা দেউতা থাকে, কেতিয়াবা 2 মাহ 3 মাহ মাৰ ঘৰলৈ যাবলৈ সময় নাপাওঁ। মানে কেতিয়াবা এনেকুৱা লাগে, বহুত সহজ নহয় জানা, এজনী মহিলাৰ কাৰণে গোটেইখিনি বেলেঞ্চ কৰি চলাটো বৰ এটা সহজ নহয়। কিন্তু তাৰ মাজতো যেতিয়া তোমাৰ ইচ্ছা থাকে বা উদ্দেশ্য থাকে কিবা এটা কৰাৰ, অসম্ভৱো নহয়। আচলতে কি হয়, মানুহ যেতিয়া স্বাৱলম্বী হয়, নাৰীৰ জীৱনটো বহুত কষ্টকৰ। যেতিয়া এগৰাকী তুমি ব্যৱসায়ী হৈছা, পলিটিকেলিও তুমি গৈছা, তাতে তুমি বহুত ঘাত প্ৰতিঘাত তোমাৰ জীৱনত আহিছে, আৰু এই ঘাত প্ৰতিঘাতখিনি মানে সকলোৰে জীৱনতে থাকে। তোমাৰো জীৱনত তেনেকুৱা আছেনে বাৰু? বহুত ঘাত প্ৰতিঘাত বহুত আছে, আছে আৰু হয়তো আগতেও থাকিব। মানে আমাৰ কি হয় জানা, আমি যিমানে পঢ়া শুনা নকৰোঁ উচ্চতে, আমাৰ সমাজখন এখন পুৰুষ প্ৰধান সমাজ। আমাৰ আপব্ৰিঙিংবোৰ সেনেকুৱা হৈছে যে পুৰুষকহে গোটেইখিনি, মানে ভাল হ'লে পুৰুষৰ, বেয়া হ'লে মহিলাগৰাকীৰ। ৰাইট, সেইটো এটা আমাৰ ফৰ্মুলা সমাজত চলি আছে। গতিকে তোমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে হওক, এতিয়া যিহেতু আমি বিয়া হৈছোঁ, বিয়া হোৱাৰ পিছত ল'ৰা ছোৱালী যদি ভাল হৈছে, দেউতাকৰ ল'ৰা ছোৱালী ভাল দেই, বেয়া যদি হৈছে মাকে চাগে সময় নিদিয়ে, সেইকাৰণে ল'ৰা ছোৱালী বেয়া হ'ল। চ' সেইটো এটা তুমি শুনিবই লাগিব, তুমি যিমান শিক্ষিত, পঢ়া শুনা যিমান তুমি নোহোৱা কিয়। গতিকে এইটো আমাৰ সমাজৰ দুখ, সেইটো মই সমাজখনক দায়ী কৰিম তাৰ কাৰণে। মোৰ মা দেউতা, তোমাৰ মা দেউতা আমাক সেইটোৱে শিকালে, আৰু ময়ো হয়তো মোৰ ছোৱালীক বা তুমি হয়তো তোমাৰ ল'ৰাক, আমি হয়তো ভুলে সেইবোৰেই শিকাই আছোঁ। গতিকে আমি এখন সাংঘাতিক মহিলা, মই মানে তাৰমানে কি হয়, সৰুতে মই এটা ফিল কৰোঁ, তুমি যিটো কৈছা, তোমাৰ সৰুৰ পৰা আমাক এনেকৈ শিকাই আনিলে যে তই ছোৱালী দেই, তই এইটো কৰিবই লাগিব, তাৰমানে সেই বস্তুটো হ'ব নালাগে। তই ছোৱালী, তই হেৰি কৰ, মানে কি কয়, ঠিক আছে। আজিকালি এতিয়া যেনেকুৱা চিটুৱেশ্যন হৈছে, মানে মানুহে ৰেপিষ্ট ওলাইছে, কথাটো কৈছোঁ। মানুহে ৰাতি, আমি কেতিয়াও অকলে মহিলা এগৰাকী 12টা বজাত ওলাই যোৱাটো মানে সহজ নহয়। গতিকে তেনেস্থলত আচলতে মই ভাবোঁ যে পুৰুষসকলকো এটা মানে কি কয়, শিক্ষা দিয়াটো দৰকাৰ, নহয়নে? বহুত দৰকাৰ। সৰুৰ পৰা মানে যিটো আমাক সকলোৱে শিকায়, এনেকৈ কবি, এনেকুৱা কাপোৰ পিন্ধিবি, যদি তোমাক জোকাইছে তই চাগে বেয়া কাপোৰ পিন্ধিছ সেইকাৰণে জোকাইছে, বা তুমি চাগে কিবা এটা বেয়াকৈ কৈছিলা সেইকাৰণে তোমাক পিটিলে হাজবেণ্ডে, বুজিলা? আজিকালি তুমি দেখিছা নহয় হিংসাবোৰ কেনেকুৱা হৈছে, বা ঘৰুৱা যিবোৰ তোমাৰ কণ্ডল, তাত যদি তোমাৰ বহুত ছোৱালী বিয়াৰ পিছত ঘৰুৱা হিংসাৰ বলি হয়, চ' তেতিয়াও মাক দেউতাকে এতিয়াও কিন্তু ছোৱালীজনীকে জগৰীয়া কৰে, তাই চাগে বেয়া, কিবা চাগে ক'লে সেইকাৰণে হাজবেণ্ডে পিটিলে, বা হাজবেণ্ডে মদ খাই পিটিছে, একো নহয় দে, তই মনে মনে থাকিবি। আমি তাৰমানে এইবোৰেই শুনি থাকিলোঁ আৰু এইবোৰেই শিকি থাকিলোঁ। আমি নিজৰ কাৰণে মাত মাতিব নিশিকিলোৱে, যাৰ কাৰণে আমাৰ আজি এনেকুৱা হৈছে। গতিকে এই বস্তুটো মই খুব বেয়া পাওঁ আৰু তীব্ৰভাৱে বিৰোধিতা আৰু গৰিহণা দিওঁ। মানে আমি ছোৱালীবোৰক সৰুৰ পৰাই পাখি মেলি উৰিব শিকাব লাগে, যে এইখন তোমাৰ পৃথিৱী, এইখন তুমি যি ইচ্ছা তুমি কৰা। ইয়াত তুমি মানে ধৰা সৰুৰ পৰা তাইক যে মই ৰান্ধিবই শিকাব লাগিব কোনো কথা নাই, তাইক মই গাড়ী চলাব বা
বেলেগ কামো শিকাব পাৰোঁ গতিকে তুমি চাবা গিৰিয়েক ঘৈণীয়েক দুয়োটাই চাকৰি কৰিব ঘৰত আহি গিৰিয়েকজনী ধুনীয়াকৈ ভৰি ওপৰত ভৰি তৰি মোবাইলটো চুব আৰু ঘৈণীয়েকজনী পাকঘৰত সোমাব এইটো কি কথা সেইটোতো কথা নহয় এইটো কি কথা কেলে তোমাৰ দায়িত্ব নহয় নেকি তুমি কেলে পানী গ্লাছ লৈ খাব নোৱাৰা বা তুমি কেলে যে তুমি আহিছা একেলগে অফিচৰ পৰা আহিছোঁ দুইজনে ময়ো এগিলাচ পানী খালোঁ তোমাকো এগিলাচ দিলোঁ সেইটো আমি নেদেখোঁ নহয় তুমি চাবাচোন 90% আজিকালি জেনেৰেশ্যনত অকণমান আহিছে দেখোঁ আজিকালি হয়তো ৰিলছবিলাকত বা হেৰিবিলাকত যে ল'ৰাবোৰক খানা বনায় কিন্তু আমাৰ দিনততো আমি নাই দেখা নাই পোৱা আমি মা দেউতাকো সেনেকুৱাই দেখিছোঁ আৰু আমিও সেনেকুৱাই দেখিছোঁ মোৰ হাজবেণ্ডেতো চাহ একাপো বনাব নাজানে এইটোৱেইটো কথা আচলতে কি হৈছে আমাৰ মা দেউতাই বা আমাৰ যিখিনি ছিনিয়ৰ কথা কৈছোঁ আমাক সৰুৰ পৰাই শিকাই আহিলে যে তহঁতি কিন্তু এইটো কৰিবই লাগিব এইটো কৰে ঠিকেই আছে এটা শিকাইছে কিন্তু লগতে ল'ৰাজনকো সেই শিক্ষাটো দিব লাগে যে নাৰীক সন্মান কৰিব লাগে আৰু তেতিয়াহে মানে যিবিলাক মানে কি কয় ল'ৰাৰ মাক সৰুৰ পৰাই শিকাই নিব লাগিব যে তোমালোকে কিন্তু এই নাৰীগৰাকীক এনেকৈ সন্মান কৰিব লাগিব এইটো কৰিব লাগিব সেইটো কৰিব লাগিব সৰুৰ পৰা শিকাই আনিব লাগিব আৰু তই তোৰ বোৱাৰী এজনী বিয়া কৰাই আনিবি মানে তইও সমানেই কৰিব লাগিব ইভিন মোৰ দুটা ল'ৰা আছে মই সৰুৰ পৰাই কওঁ যে এটা কথা দুটাই যেতিয়া চাকৰি কৰিব গতিকে মানে দুটাই একেলগেই কাম কৰিব লাগিব এইটো কিন্তু দায়িত্ব সমানে ভগাই ল'ম যেতিয়া তেতিয়াহ'লে সকলো দায়িত্ব ভগাব লাগিব অকল ফাইনেন্সিয়েল ৰেছপনচিবিলিটি ভগালে নহ'ব ঘৰুৱা দায়িত্ব ভগাই ল'ব লাগিব গতিকে আৰু এটা কথা কি জানা এইটো মানে অকল আমাৰ তুমি মই শিকালে নহ'ব তুমি জানা স্কুলৰ কিতাপতো শিকায় মোৰ এবাৰ কাজিয়াই লাগিছিলে স্কুলত মানে মোৰ ছোৱালীৰ ক্লাছ 4 নে 5ৰ কিতাপত মানে কোনে কি কৰে সেইটো মানে কিতাপৰ চেপ্টাৰ আৰু কাৰ কি দায়িত্ব তাত লিখিছে মাদাৰ কুকছ ফৰ দ্য ফেমিলি ফাদাৰ আৰ্ণছ ফৰ দ্য ফেমিলি তাৰপিছত ব্ৰাদাৰ হেল্পছ মি উইথ মাই হোমৱৰ্ক এনেকুৱা লিখিছে চিষ্টাৰ হেল্পছ মাদাৰ উইথ কুকিং মোৰতো মাথাটো গৰম উঠি গ'ল বেয়া লাগে ন মানে মাকে ঘৰৰ কাৰণে কুকিং কৰিছে মই মানিব পাৰোঁ কিন্তু চিষ্টাৰে কিয় মাকক হেল্প কৰিব কুকিঙত ছোৱালীজনীয়ে কিয় সেই বস্তুটো কিতাপখনেই ভুল শিকালে সেই কিতাপখন যি 10টা ল'ৰা ছোৱালীয়ে পঢ়িলে বা ল'ৰাই পঢ়িলে সিহঁতেতো এইটোৱে ভাবিব যে ছোৱালী মানে কুকিং ল'ৰা মানে ন' কুকিং হয় গতিকে সেই বস্তুটো আমাৰ এডুকেশ্যন চিষ্টেমতে ভুল হৈ আছে গতিকে আমি একে সৰু মানে তলৰ পৰা কাৰেকশ্যন কৰিব লাগিব নহ'লে আমি মহিলা সবলীকৰণৰ কথা পাতি ইয়াতে লাভ নাই আৰু সেইটোৱে আশা ৰাখিছোঁ যে আমাৰ যেনেকৈ কয় ন নাৰী আৰু পুৰুষ সমান অধিকাৰ গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে সমান অধিকাৰ হোৱাটো উচিত আশা কৰিছোঁ আৰু ৰাতি আমি 12টা এটাতো যাতে নাৰীখিনি ওলাই যাব পাৰোঁ সেইটো এটা মানে ভৱিষ্যতে ভাবিছোঁ যে তেনেকুৱা যাতে হয় আশা কৰিছোঁ হয়নে তাকে আমি মহিলা সবলীকৰণৰ আমি বহুত কথা পাতোঁ চ' মহিলা সবলীকৰণ হ'বৰ কাৰণে এই 2-3টা কথা খুব প্ৰয়োজনীয় মই তোমাক ক'লোঁ এটা হ'ল এই আমাৰ চিন্তাধাৰা চেঞ্জ হ'ব লাগিব আমি সবলীকৰণ নিজকে কৰিলে নহ'ব পুৰুষেও একচেপ্ট কৰিব পাৰিব লাগিব এগৰাকী নাৰী ইণ্ডিপেণ্ডেণ্ট নাৰী হিচাপে তেওঁলোকে একচেপ্ট কৰিব পাৰিব লাগিব আৰু ছেকেণ্ড কথা ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চটো প্ৰতিগৰাকী নাৰীয়ে নিজৰ বাবে সেইখিনি যোগ্যতা অৰ্জন কৰিব লাগে যে তেওঁলোকে যাতে মানে আত্মনিৰ্ভৰ হ'ব পাৰে পইচাৰ কাৰণে কাৰো ওপৰত যাতে তেওঁলোকে হাত পাতিব নালাগে এইখিনি কথা যেতিয়া তেওঁলোকে নিজৰ কাৰণে কৰিব তেতিয়া সমাজত আমি প্ৰাপ্য সন্মানো পাম মৰ্যাদাও পাম আৰু যিটো সম অধিকাৰ সম মৰ্যাদাৰ কথা আমি পাওঁ তাৰ কাৰণে আমি নিজে যুঁজিব লাগিব নিজে যুঁজিলেহে আমি সেইটো পাম গতিকে আগতকৈ বাৰু বহুতখিনি ইম্প্ৰুভ হৈছে তথাপিও তুমি কোৱাৰ নিচিনা এতিয়াও মানে মই যদিও ইমান কনজাৰভেটিভ মাক নহয় তথাপিও ৰাতি ওলাই যোৱা সময়ত মই ছোৱালীজনীক ক'ম যে তই এযোৰ নিপিন্ধ তই এযোৰহে পিন্ধ সেইটো এটা চিন্তাত মানে উপায় নাই কাৰণ পৰিৱেশে বাধ্য কৰাইছে গতিকে সেই পৰিৱেশৰ পৰা আমি সোনকালে মুক্ত হ'ব বিচাৰোঁ একদম খুব ভাল লাগিলে কথা পাতি আৰু আমাৰ যিসকল মানে আহে আমাৰ গেষ্ট তেওঁলোকৰ পৰা এটা মেছেজ বিচাৰোঁ তোমাৰ পৰা এটা আমাৰ দৰ্শকৰ কাৰণে এটা মেছেজ বিচাৰিছোঁ মেছেজ মানে মই সেইটোৱে ক'ব বিচাৰিম যে নাৰী আজিৰ দিনত পিছপৰি থকাৰ কোনো কাৰণ নাই এখন সমাজত পুৰুষতকৈ নাৰীৰ ভূমিকা বেছি আৰু আমি এতিয়া কেতিয়াও
লাও সদায় পাতৰ তল হৈ থকা নাই আমি এতিয়া এগৰাকী ডাঙৰ ডাঙৰ লাও গতিকে পাতৰ কোনো মাৰ্কেটত ভেলিউ নাই মানুহে লাওটোহে কিনিব খোজায় গতিকে আপোনালোকে ওলাই আহক নিজৰ সপোনবোৰ পূৰা কৰক আৰু সপোন দেখাৰ কোনো বয়স নাথাকে যি বয়সত যিটো সপোন মই 15 বছৰত দেখিছিলোঁ হয়তো 45 বছৰতো মই পূৰা কৰিব পাৰোঁ এনেকুৱা নহয় যে এতিয়া মোৰ বয়স নাই নিজক ভাল পাওক নিজক সুস্থ ৰাখক আৰু সপোন দেখক আৰু সপোনক কেনেকৈ পূৰণ কৰিব পাৰি তাৰ বাবে সমূহ যিমানখিনি দক্ষতা আছে সেইখিনি আহৰণ কৰি নিজৰ জীৱনটোত আগবাঢ়ি যাওক এইটোৱে আৰু মোৰ ৰিকুৱেষ্ট একদম খুব ভাল লাগিলে কথা পাতি অলকা আচলতে বহুত কথা পাতিবলৈ থাকিলে তোমাৰ বহুমূলীয়া সময় উলিয়াই আমাৰ অনুষ্ঠানলৈ আহিলা তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ মোক মতাৰ কাৰণে তোমাক বহুত বহুত ধন্যবাদ জ্যোতি থেংক ইউ ছ' মাছ দৰ্শকসকল আজিৰ এই অনুষ্ঠান আপোনালোকৰ কেনেকুৱা লাগিল বাৰু নিশ্চয় ভাল লাগিল নহয় জানো আৰু দৰ্শকসকল এই অনুষ্ঠান চাবলৈ আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব অল বাটনটো টিপি আজিলৈ আহোঁ বহুত বহুত ধন্যবাদ